নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ পুনৰ স্বাগতম জনাইছো। আজি আমি শাৰীৰিক যদি বিষ বডি পেইন, সেই বডি পেইনক লৈ এটা বেছিক লেভেলৰ হোপোনোপোনোৰ প্ৰেক্টিছ আমি কৰিম। ৰিমুভিং বডি পেইন আ বেছিক লেভেল হোপোনোপোনো প্ৰেক্টিছ। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে বডি পেইন আমাৰ কেলে হয়। বডি পেইন বুলিয়ে নহয়, এই মুহূৰ্তত আপোনাৰ মোৰ জীৱনত যে যিবোৰ ঘটনা ঘটি আছে, ভালেই হওক বেয়াই হওক, যিবোৰ ঘটনা প্ৰাত্যহিক জীৱনত এই মুহূৰ্তত আপোনাৰ মোৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে, ভালেই হওক বেয়াই হওক, তাৰ কাৰণটো হ'ল আমাৰ ছাবকনচিয়াছ মাইণ্ড। সেই কথাটো আমি ভালকে গম পাইছো। আমাৰ ছাবকনচিয়াছ মাইণ্ডত কিছুমান স্মৃতি থাকে, সেই স্মৃতিবিলাকৰ ধৰণ অনুসৰি কাৰোবাৰ হয়তো অসুখ হৈছে, কাৰোবাৰ অসুখ হোৱা নাই, কোনোবা হয়তো স্বাস্থ্যৱান হৈ আছে, কোনোবা হয়তো ৰোগীয়া হৈ আছে। সেইটো কথা যদিহে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা মেমৰিবোৰ ভাল হয়, তেতিয়াহ'লে আপোনাৰ স্বাস্থ্য ঠিকে থাকিব। যদিহে ছাবকনচিয়াছ মাইণ্ডত থকা মেমৰিবোৰ বেয়া হয়, আপোনাৰ শৰীৰত ৰোগে দেখা দিব। এই দৃষ্টিভংগীৰ পৰা আমি এনেকৈ ক'ব পাৰো যে আপোনাৰ যদি শৰীৰত বিষ হৈ আছে এই মুহূৰ্তত, সেই বিষৰ উৎসটো আছে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা মেমৰি বা স্মৃতিৰ মাজত। এতিয়া কথাটো হ'ল কি, আমি কেনেকৈ তাক ৰিলিজ কৰিম, আচ্ছা, এইটো ৰিলিজ কৰিবলৈ যোৱাৰ আগতে প্ৰথমে আমি আইডেন্টিফাই কৰিব লাগিব বিষটো শৰীৰৰ কোন অংশত আছে। প্ৰথম কামটো হ'ব বিষটো শৰীৰৰ কোন অংশত আছে, সেইটো আমি আইডেন্টিফাই কৰিব লাগিব। এইটো 1 নম্বৰ কাম। 2 নম্বৰ কাম, সেই বিষটোক আমি এটা ৰেটিং কৰিব লাগিব। ৰেটিং মানে 1ৰ পৰা 10ৰ ভিতৰত যদি মই মূল্যায়ন কৰিবলৈ যাওঁ, সেই বিষটোক মই কিমান নম্বৰ দিম। সাংঘাতিক যদি বিষাই আছে, মই 10 দিম, তাতকৈ অলপ কম 9 দিম, নহয় বোলে তাতকৈ অকমান কম 8 দিম, নহয় বোলে এইটো সহ্য কৰিব পৰা বিষ 4 দিম বা 5 দিম, এনেকুৱা ধৰণৰ। এইটো হ'ল চাইকলজিকেল ৰেটিং কৰিব লাগিব মনৰ ভিতৰতে। বিষটোৰ হেৰিটো কিমান, ডাইমেনশ্যনটো কিমান, ইণ্টেনচিটিটো কিমান। সেইটো কৰাৰ পিছত আজি যিটো টেকনিক মই শ্বেয়াৰ কৰিম হ'ল কনভাৰচেচনেল হোপোনোপোনো। ইয়াত আমি প্ৰথমে 100% ৰেছপনচিবিলিটি স্বীকাৰ কৰিম যে পেইনটো যে আজি হ'বলৈ পাইছে তাৰ কাৰণে মই দায়বদ্ধ। মই এনেকুৱা কিবা কাম কৰি থৈছো যাৰ স্মৃতি মোৰ ছাবকনচিয়াছ মাইণ্ডত আছে, আৰু যাৰ কাৰণে নেকি মোৰ শৰীৰত এই বিষটো প্ৰতিভাত হৈছে। নেক্সট আমি কি কৰিম, এই যিটো পেইনটো বা যিটো বিষটো, তাক আমি সুযোগ হিচাপে গ্ৰহণ কৰিম, অপৰচুনিটি হিচাপে গ্ৰহণ কৰিম। আৰু লগত আমি 4টা সেন্টেন্স ব্যৱহাৰ কৰিম। থেংক ইউ, আই লাভ ইউ, আই এম সৰি, প্লিজ ফৰগিভ মি। যিহেতু ই বেছিক লেভেলৰ অনুশীলন, এডভান্স হোপোনোপোনোৰ অংশ নহয়, তথাপি আমি বন্ধুৰ লগত কথা যেনেকৈ পাতো, ঠিক তেনেকৈ আমি পোনপটীয়াকৈ কথা পাতিম আমাৰ পেইনটোৰ লগত। প্ৰথমে আপোনালোকে পেইনটো চকু মুদক, পেইনটো একজেক্টলি কোন ঠাইত আছে লোকেট কৰক। চকু মুদকচোন, আপোনালোকে চকু মুদক আৰু একজেক্টলি শৰীৰৰ কোন অংশত পেইনটো আছে, পেইনটো আপোনালোকে লোকেট কৰক। ক'ত আছে পেইনটো, একজেক্ট ঠাইডোখৰলৈ আনিব মনটো। সি কিমান ঠাইৰ জুৰি বিষটো আছে, বিষটো কিমান ঠাইৰ সাৱটি বিষটো আছে, সেইটো আপুনি ফিল কৰক, কনচিয়াছলি ফিল কৰকচোন। 1 নম্বৰ কথা। এবাৰ মনৰ ভিতৰতে আপুনি তাক ৰেটিং কৰক, কিমান দিব, তাৰ তীব্ৰতা কিমান হ'ব পাৰে 1ৰ পৰা 10ৰ ভিতৰত। সেইটো মনতে আপুনি ৰাখি থৈ দিয়ক, আপুনি। এবাৰ আমি কি কৰিম, 100% ৰেছপনচিবিলিটি স্বীকাৰ কৰিম, পেইনটোক এটা সুযোগ হিচাপে গ্ৰহণ কৰিম, আৰু আমি কি কৰিম, 4 ফেজ ব্যৱহাৰ কৰিম। চকু খোলকচোন, চকু খোলক, এতিয়া চকু খোলক। আপোনালোকৰ কাৰোবাৰ কিবা কনফিউজন আছে নেকি বাৰু? এই মুহূৰ্তত আপোনাৰ মোৰ শৰীৰত যে বিষটো হৈ আছে, হোপোনোপোনো মতে সেই বিষৰ উৎসটো আছে আমাৰ ছাবকনচিয়াছ মাইণ্ডত। আমাৰ ইয়াত কিবা এনেকুৱা মেমৰি আছে যিটো মেমৰিৰ কাৰণে বডিত ৰিফ্লেক্স একশ্যন হৈছে পেইনৰ ৰূপত। 1 নম্বৰ কথা, এই যে বিষটো হৈছে, আমি 100% তাৰ ৰেছপনচিবিলিটি স্বীকাৰ কৰিম, আৰু আমি বিষটোৰ লগত পোনপটীয়াকৈ কথা পাতিম। অন্য মানুহে শুনিলে হাঁহিব, হাউ ইজ ইট পচিবল, বিষৰ লগত মানুহে কথা পাতিব পাৰে নেকি? কিন্তু হোপোনোপোনোৰ মহিমা আৰু কালিকা এইখিনিতে যে আমি হোপোনোপোনো ডাইৰেক্টলি কথা পাতিব পাৰো।
প্ৰথম কামটো হ'ব আমি বিষৰ উৎসটো উলিয়াম, শৰীৰৰ কোন অংশত আছে, একজেক্ট পইণ্টটো উলিয়াম। ছেকেণ্ড কামটো হ'ব তাৰ যিটো তীব্ৰতা সেইটো আমি জানিবলৈ চেষ্টা কৰিম 1ৰ পৰা 10ৰ ভিতৰত। আৰু 3 নম্বৰ কামটো এতিয়া আমি আৰম্ভ কৰিম। সকলোৱে চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। মনেৰে ঢিলাই দিয়ক। এবাৰ আপোনাৰ মনোযোগ আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ এই লয়টো আপুনি অনুভৱ কৰক, এৱেৰ হওক। আপুনি আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ এই লয়টোৰ প্ৰতি আপুনি এৱেৰ হওক। এৱেৰ হওক। এইবাৰ আপোনাৰ দুইখন হাত আপোনাৰ বুকুলৈ আনক। দুইখন হাত বুকুলৈ আনক। যি অংশত আমাৰ হাৰ্টটো আছে, হৃদয়খন আছে, তাৰ ওপৰতে হাত দুখন ৰাখক। এইবাৰ আপোনাৰ মনটো শৰীৰৰ যি অংশত বিষাই আছে, একজেক্টলি সেই অংশলৈ নিয়ক। কাৰোবাৰ যদি পেটত বিষাই আছে, একজেক্টলি যি অংশত বিষাই আছে মনটো সেই অংশলৈ নিয়ক। কাৰোবাৰ যদি হাতত বিষাই আছে, ভৰিত বিষাই আছে, একজেক্টলি সেই অংশলৈ নিয়ক। কাৰোবাৰ যদি কঁকালত বিষাই আছে, একজেক্টলি সেই পইণ্টটোলৈ নিয়ক। কাৰোবাৰ যদি মাইগ্ৰেইন হৈ আছে, মাথাত য'ত বিষাই আছে, একজেক্ট সেই পইণ্টটোলৈ নিয়ক। এতিয়া আমি কথা পাতিম বিষৰ সেই উৎসটোৰ সৈতে। মোৰ পিছে পিছে শব্দ কৰি স্পষ্টকৈ আপোনালোকে কথা পাতিব এতিয়া বিষৰ সেই উৎসটোৰ লগত। হে মোৰ বিষ, হে মোৰ বিষ, I am sorry, I am sorry. হে বিষ, I am sorry. হে বিষ, I am sorry. তুমি যে মোৰ শৰীৰত ওলাইছা তাৰ কাৰণে মই 100% দায়বদ্ধ। মোৰ কাৰণে মোৰ শৰীৰত তোমাৰ উৎপত্তি হৈছে। I am sorry. I am sorry. হে বিষ, I am sorry. মই এনেকুৱা কিবা কাম কৰি থৈছো যাৰ কাৰণে তোমাৰ আবিৰ্ভাৱ হৈছে মোৰ শৰীৰত। I am sorry. I am sorry. হে বিষ, প্লিজ forgive me. হে বিষ, প্লিজ forgive me. মনটো 100% বিষৰ উৎসত লৈ নিয়ক। এজন ভাল বন্ধুৰ লগত আমি যেনেকৈ কথা পাতো, বিষৰ সেই উৎসটোৰ লগত আপুনি কথা পাতক। হে বিষ, মই এনেকুৱা কিবা কাম কৰি থৈছো যাৰ কাৰণে তুমি মোৰ শৰীৰত আবিৰ্ভাৱ হৈছা। I am sorry. I am sorry. I am sorry. Please forgive me. Hey বিষ, please forgive me. Please forgive me. হে বিষ, তুমি যে মোৰ শৰীৰত আবিৰ্ভাৱ হৈছা
তুমি আচলতে মোক এটা মেছেজ দিব খুজিছা। মোৰ শৰীৰত কিবা এটা বিসংগতি হৈছে, সেইটো তুমি মোক জনাব খুজিছা। Thank you. Thank you. Thank you, my big. Hey, big, thank you. মোৰ শৰীৰত কিবা এটা বিসংগতি হৈছে। সেই বাৰ্তাটো তুমি মোক দিব খুজিছা বিষৰ ৰূপত। Thank you. I love you. Thank you. I love you. হে বিষ, তুমি মোৰ শৰীৰৰ পৰা ৰিলিজ হ'ব খুজি আছা। তুমি মোৰ শৰীৰৰ পৰা ৰিলিজ হ'ব খুজি আছা। আহা তোমাক মই ৰিলিজ কৰোঁ। Thank you. I love you. I'm sorry. Please forgive me. হে বিষ, তুমি যে মোৰ শৰীৰত আবিৰ্ভাৱ হলা, তাৰ কাৰণে মই 100% দায়বদ্ধ। I'm 100% responsible. I'm sorry. I'm sorry. I'm sorry. I'm sorry. Please forgive me. মোৰ ভুলৰ কাৰণে এই দশা হ'বলৈ পাইছে। Please forgive me. Please forgive me. Please forgive me. হে বিষ, তুমি আচলতে এক মেছেঞ্জাৰ। তুমি এটা বাৰ্তা কঢ়িয়াই লৈ আহিছা, যিটো মই ধৰিব পৰা নাই। I love you. I love you. Thank you. Thank you. Thank you. হে বিষ, তুমি ৰিলিজ হ'ব খুজি আছা। তুমি মোৰ শৰীৰৰ পৰা ৰিলিজ হ'ব খুজি আছা। আহা তোমাক মই ৰিলিজ কৰোঁ। Thank you. I love you. I'm sorry. Please forgive me. আপোনাৰ ফোকাছটো 100% বিষৰ সেই উৎসটোলৈ আনক। বিষৰ সেই উৎসটোৰ লগত পোনপটীয়াকৈ কথা পাতক, বিশ্বাসী বন্ধু নিচিনাকৈ। Thank you. I love you. I am sorry. Please forgive me. Please forgive me. Please forgive me. মোৰ ভুলৰ কাৰণে তোমাৰ আবিৰ্ভাৱ হৈছে। I am sorry. I am sorry. Please forgive me. Please forgive me. Please forgive me. তুমি মোক এটা সুযোগ প্ৰদান কৰিছা তোমাক ৰিলিজ কৰিবৰ কাৰণে। Thank you. I love you. তুমি এটা সুযোগ প্ৰদান কৰিছা মোক তোমাক ৰিলিজ কৰিবৰ কাৰণে, মোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে। Thank you. I love you. Thank you. I love you. Thank you. I love you.
এবাৰ আপোনাৰ দুইখন হাত আপোনাৰ বুকুৰ পৰা তললৈ নমাওক। আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ এই লয় বা ছন্দটো অনুভৱ কৰক। Round 1 is over. লাহে লাহে চকু খোলক। এটা অনেষ্টলি মোক কওক, কাৰ ক'ত বিষাই আছিলে, বিষটো কিমান কমিলে? ৰাউণ্ড 1 হে হৈছে দেই। এইটো ৰাউণ্ড 1 হৈছে, আমি আৰু দুটা ৰাউণ্ড মাৰিম। পংকজ দত্ত কওকচোন, আপোনাৰ বিষটো অলপ হলেও কমিছেনে? লৰচৰ হৈছেনে? প্ৰথম যিটো আপুনি দিছিলে, ৰেটিং কৰিছিলে, তাতকৈ অলপ কমিছেনে নাই একে আছে? নাই, কমিছে স্যাৰ। কিমান মান কমিলে? আপুনি কিমান দিছিলে বাৰু? ৰেটিং কিমান দিছিলে আপুনি? মই 5 দিছিলো স্যাৰ, বেছি দিয়া নাছিলো। 5 দিছিলে। আপুনি যদি কমাব একচুৱেলি খোজে, মোৰ বিষটো এনেকুৱা হয় স্যাৰ। হয়, কওক কওক মই কওক। কৈ লওঁ নেকি স্যাৰ বাৰু? কওক কওক। এইটো স্যাৰ মোৰ প্ৰায় 1 বছৰ হৈ গ'ল। মানে এইটো বহুতৰ হয় বুলি কয় আজিকালি। গুৰু হাতৰ ওপৰ ফালে এটা বিষ হয়, অ অ এংকুলটোৰ তলত। অ অ আৰু উম ৰাতিপুৱা যেতিয়া উঠি যাওঁতে প্ৰায় মই লেঙুৰিয়ে লেঙুৰিয়ে যাবলগীয়া হয়, প্ৰায় 5 মিনিট 10 মিনিট সময়। উম তাৰ পিছত লাহে লাহে বিষটো কমি আহে। কিন্তু উম জেগাডোখৰ পিটিকি চালে স্যাৰ বিষ এটা পোৱা যায়। এইটো ঠাণ্ডা দিনত মাজতে বেছিকে ইউৰিক হয় নি? এচিডৰ কাৰণে হৈছে বুলি ডক্টৰে কৈছিলে। ইউৰিক সেইটো এচিডৰ স্যাৰ কাৰণে। মোৰ গৰম ঠাণ্ডা বুলি কথা নাই, আজি হৈ আছে। উম উম কিন্তু ইউৰিক এচিড নাই স্যাৰ, মোৰ এইবোৰ টেষ্ট কৰা ঠিক আছে, হৈছিলে, থেংক ইউ ইউৰিক এচিড একেবাৰে থেংক ইউ। নাই। ৰ'ব, এতিয়া আপুনি কিন্তু তেওঁলোকে ক'লে আপুনি এইটো মানে আপুনি অপাৰেশ্যনৰ ৰেটিং কাৰণে কৰিছিলে, নল'ব ক'লে। ৰেটিংটো আপুনি 5 কৰিছিলে হয় নহয়? 5 স্যাৰ। কিমান হয় কমিছে, হয়। কিমান কমিছে বুলি ভাবিছে আপুনি? এতিয়া স্যাৰ মই নেক্সট টাইম ৰেটিং কৰিবলৈ দিলে স্যাৰ মই 3 মান কৰিম। থেংক ইউ। আৰু কাৰ হৈ আছে বাৰু বিষ কওকচোন? বিষ আৰু কাৰ হৈ আছে? স্যাৰ মোৰ তোমাৰ কিমান হৈ আছিলে বাৰু? স্যাৰ মোৰো সেই পংকজদাৰ নিচিনাই 5ৰ পৰা 3লৈ নামিছে, এইখিনিত হৈ আছিলে। ঠিক আছে, থেংক ইউ। এইটো ভাল লক্ষণ। আমি আকৌ নেক্সট দুটা ৰাউণ্ড আছে নহয়, আৰু দুটা ৰাউণ্ড আছে আমাৰ। মনোজ কলিতা, আপুনি কওকচোন আপোনাৰ কিমান কমিলে, বা একে আছে নেকি আপোনাৰ? কমিছে স্যাৰ অকমান। উম মই বহুত বেছি ৰেংক দিয়া নাছিলো, যিহেতু এতিয়া মোৰ বিষটো মাইল্ড হৈ আছে, বহুত মাইল্ড হৈ strong। আছে। সেইকাৰণে মই দিছিলো 3, মই 2 বুলি এতিয়া। আচ্ছা, মই কিন্তু কথা এটা কওঁ দেই, এই প্ৰেক্টিচটো কৰোঁতে আকৌ কেতিয়াবা বিষটো বাঢ়িও যাব পাৰে। বাঢ়ি গ'লে আপোনালোকে ভয় নাখাব। হয় এই কেণ্ডেল নুমুৱাৰ আগত যে ভমককে জ্বলে, হয় সেইটো কিন্তু কেতিয়াবা বিষটো বাঢ়ি যাব পাৰে। এইটো প্ৰেক্টিচ কৰোঁতে আকৌ নেক্সট ৰাউণ্ডত ইনজেঞ্জে কমি আহিব। হয়। তাৰ পাছত আৰু কাৰোবাৰ বিষ আছে নেকি? কওকচোন, বিষ আৰু কাৰোবাৰ আছে নেকি গাত? মই ফিডবেকটো জানিব খুজিছো। মোৰ হৈ অঞ্জনা আছে। বাইদেউ, কেনেকুৱা আপোনাৰ? অলপ লৰচৰ হৈছেনে আপোনাৰ, অঞ্জনা বাইদেউ? অকমান হোৱা নিচিনা আছিলে, মই কিন্তু ৰেটিংটো বেছি দিছিলো, কাৰণ মোৰ বিষটো বেছি আছিলে, অলপমান 7 আপুনি দিছিলো। 7 দিছিলে, হয় হয়। মানে একে থকা নাই, অলপ অলপ হলেও লৰচৰ হৈছে, হয়নে বাৰু? লৰচৰ অনুভৱ কৰিছো, গতিকে অকে মই এতিয়া অকে অকে তাৰমানে। হ'ব। এতিয়া আৰু মই দুটা ৰাউণ্ড আছে নহয় আমাৰ, আকৌ দুটা ৰাউণ্ড মাৰিম আমি। আৰু কোনোবাই কিবা ক'ব নেকি? এতিয়া আমি ছেকেণ্ড ৰাউণ্ডলৈ যাম দেই। ছেকেণ্ড ৰাউণ্ডটো মই দীঘলীয়া নকৰো, মই ডাইৰেক্ট চকু মুদিবলৈ দিম। তাৰমানে শুনক দেই, অলৰেডি আপোনালোকে বহি আছে নহয়, গতিকে আপোনালোকৰ এনাৰ্জিটো গ্ৰাউণ্ডিং হৈ আছে। ছেকেণ্ড হেৰিয়ত মই কি কৰিম, ডাইৰেক্টলি যাম। এজন বিশ্বাসী বন্ধুৰ লগত আমি যেনেকে কথা পাতো, তেনেকে কথা পাতিব আৰু মৰমেৰে পাতিব দেই, মৰমেৰে। যিমান মৰম আকুলতা, দাবী ধমকিয়ে নহব, মানে মৰম আকুলতাই কৰিব লাগিব, একদম হৃদয় ঢালি মৰম কৰিব লাগিব। আৰু মই ইমানবাৰ আপোনালোকক কৈছো যে 100% ৰেছপনচিবিলিটি স্বীকাৰ কৰিব লাগিব, বিষটো আপোনাৰ কাৰণে হবলৈ পালে। সেইটো কেতিয়াবা 99% ৰেছপনচিবিলিটি ললেও নহব, আকৌ 100 মানে 100। মই কিবা গণ্ডগোল কৰাৰ কাৰণে বিষটো হল, 100 মানে 100। 98 হলেও নহব, 99 হলেও কিন্তু নহব। একদম 100 ল'ব লাগিব। 100 ল'লে তেতিয়া আপুনি প্ৰেয়াৰটো ভালকে গাব পাৰিব। চকু মুদক, সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক, ৰিলেক্স। হাত দুখন আপোনাৰ বুকুলৈ আনক। এবাৰ আপোনাৰ মনটো
শৰীৰৰ যি অংশত বিষাই আছে একজেক্ট সেই পইণ্টটোলৈ নিয়ক। মৰমেৰে সেই ঠাইডোখৰ পৰ্যবেক্ষণ কৰক। মৰমেৰে দেই, মৰমেৰে। এবাৰ বিষৰ যিটো তীব্ৰতা মনৰ ভিতৰতে আপুনি ৰেটিং কৰক, কিমান দিব 1ৰ পৰা 10ৰ ভিতৰত। এটা ৰেটিং এটা দিয়ক। এবাৰ আমি বিষৰ সেই উৎসটোৰ লগত কথা পাতিম। 100% আবেগ ঢালি মোৰ পিছে পিছে ক'ব, একদম আবেগেৰে ক'ব। হে মোৰ বিষ, মোৰ কাৰণে তোমাৰ আজি এই অৱস্থা হ'বলৈ পালে মই 100% ৰেছপন্সিবিলিটি স্বীকাৰ কৰিছো। I am sorry. I am sorry. I am sorry. মোৰ ভুলৰ কাৰণে এই দশা হ'বলৈ পালে হে বিষ, তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক ক্ষমা কৰি দিয়া। I am sorry. I am sorry. I am sorry. হে বিষ, তোমাৰ এই অৱস্থাৰ কাৰণে মই 100% দায়বদ্ধ। I am sorry. I am sorry. I am sorry. Please forgive me. Please forgive me. Please forgive me. Please forgive me. হে বিষ, তুমি আচলতে কিবা বাৰ্তা দিব খুজিছা, সেই বাৰ্তাটো মই বুজি পোৱা নাই। Thank you. Thank you. Thank you. I love you. I love you. I love you. হে বিষ, তুমি মোৰ শৰীৰৰ পৰা ৰিলিজ হ'বলৈ বিচাৰি আছা। আহা, তোমাক মই ৰিলিজ কৰোঁ। Thank you. I love you. I am sorry. Please forgive me. Thank you. I love you. I am sorry. Please forgive me. হে মোৰ বিষ, জানি নাজানি মই অসংখ্য ভুল কৰিলো। তাৰ কাৰণে তোমাৰ আজি এই দশা হ'বলৈ পালে মই 100% দায়বদ্ধ। I am sorry. I am sorry. I am sorry. হে বিষ, তুমি মোক ক্ষমা কৰি দিয়া। হে বিষ, তুমি মোক ক্ষমা কৰি দিয়া। হে মোৰ বিষ, তুমি মোক ক্ষমা কৰি দিয়া। Please forgive me. Please forgive me. তুমি মোক এক সুযোগ প্ৰদান কৰিছা, তোমাক মোৰ শৰীৰৰ পৰা ৰিলিজ কৰি দিবৰ কাৰণে। Thank you. Thank you.
Thank you. Thank you. Thank you. I love you. I love you. তুমি যে তোমাক ৰিলিজ কৰিবলৈ মোক এটা সুযোগ প্ৰদান কৰিছা। Thank you. Thank you. Thank you. এতিয়া মই তোমাক মোৰ শৰীৰৰ পৰা ৰিলিজ কৰি দিম হে বিষ। Thank you. Thank you. Thank you. I love you. I love you. I love you. I am sorry. Please forgive me. I am sorry. Please forgive me. I am sorry. Please forgive me. হে বিষ, তুমি মোৰ শৰীৰৰ পৰা ওলাই যাবলৈ বিচাৰি আছা। তুমি ৰিলিজ হ'বলৈ বিচাৰি আছা। ৰিলিজ কৰিবৰ কাৰণে এক সুযোগ প্ৰদান কৰিছা মোক। Thank you. Thank you. Thank you. I love you. I love you. I love you. I love you. হাত দুখন বুকুৰ পৰা তললৈ নমাওক। মনটো উশাহ নিশাহলৈ আনক। আৰু চকু মেলক। দত্ত এবাৰ কওকচোন। এবাৰ কওক দত্ত। স্যার রেটিং 3 ঠিক আছে, অ'কে। মনোজা কলিতা ঠিক কওকচোন। আছে স্যাৰ এতিয়া 1 বুলি কম। বানানলৈ আহিছে, অ'কে। অঞ্জনা বাইদেউ কওকচোন। মই 5 কম এবাৰ। ঠিক আছে। নিজৰ ৰাজকুমাৰী কোৱাচোন। ছাৰ মোৰ এইখিনিৰ পৰা ভাল হৈ পেলাই এই হাতটোৰ এইখিনিলৈ আহিলে বিষটো, মানে গুড গুড। 3-তে আছে। এইটো হ'বই, এই লৰচৰ হ'ব এতিয়া। তাৰপাছত আইফোন গ'লে গ'ল ন? মোৰ অকমান ডিঙিত অকমান আছিলে, মই 3 ৰেটিং দিছিলো, এতিয়া 1 মান দিছো আৰু। ঠিক আছে, আৰু এটা ৰাউণ্ড মাৰিম এতিয়া। লেখনি বাইদেউ আপুনি এবাৰ চেষ্টা কৰকচোন কথা ক'বলৈ যদি পাৰে। মাতটো আহিছে বাইদেউ, মাতটো আহিছে। মোৰ বিষটো অকনমান তললৈ গৈছে যেন অনুভৱ হৈছে। হয় মোৰ হয়। এনে কলাফুলত বিষ হয়, দুইটা ভৰি কলাফুলত, আৰু একেবাৰে কৰঙনৰ পৰা হয়। এতিয়া মোৰ ভৰিটো অকমান এটা বিষ মানে গাঁঠিলে নামিছে যেন লাগিছে, ভৰিৰ সৰু গাঁঠিলে। ঠিক আছে ঠিক আছে। আচ্ছা, মোৰ বাৰু এই ছেছনটো ৰেকৰ্ড হৈ আছে নাই বাৰু চাওকচোন, চেক কৰকচোন আপোনালোকে। আছে নাই বাৰু ৰেকৰ্ড হৈ? মই ক'ব নোৱাৰিম ছাৰ। মই ক'ব নোৱাৰিম ছাৰ, মই ৰেকৰ্ডত দেখাই অ'কে আছে কৰিছিলো। অ'কে, থেংক ইউ। এইটো মই কাইলৈ আপোনালোকক কোনোবা এটা সময়ত ৰেকৰ্ডিংটো মই শ্বেয়াৰ কৰি দিম। কথাখিনি মই যেনেকে কৈছো তেনেকে আপোনালোকে অনুশীলন কৰিব। অনুশীলন কৰি দিব। ধৰক মই পাছত ভালকে দেখাই দিছো দেই। ধৰক এইখিনিত আপুনি আছে নহয়, এইখিনিতে বিষৰ উৎসটো আছে। মোৰ মোবাইলটো দেখা পাইছে নে আপোনালোকে? এইডোখৰকে আপোনালোকে শৰীৰৰ অংশ বুলি ভাবি লওক, এইডোখৰকে। আৰু এইখিনিতে বিষটো আছে। আপুনি সেই ঠাইডোখৰ লগত ডাইৰেক্ট কথা পাতিব লাগিব। হাত দুখন থাকিব বুকুৰ ওপৰত, আৰু ডাইৰেক্ট সেই ঠাইডোখৰ লগত কথা পাতিব লাগিব। সেই ঠাইডোখৰ এখন বন্ধু বুলি ভাবি ল'ব লাগিব। প্ৰথমতে আপুনি ক্ষমা খুজিব লাগিব, কাৰণ মই কৰা ভুলৰ কাৰণে তোমাৰ এই দশা হবলৈ পালে। আই এম চৰি, প্লিজ ফৰগিভ মি। একদম পুৰা ক'বগে লাগিব, আৰু ভৰিয়ে হাতে ধৰিলে যেনেকে আমি কাকতি ঘোষা গাওঁ তেনেকে একদম পুৰা আই এম চৰি, মোৰ ভুলৰ কাৰণে এই দশা হবলৈ পালে। আই এম চৰি, প্লিজ ফৰগিভ মি, তেনেকে ক'ব লাগিব। আৰু তুমি কিবা এটা মেছেজ লৈ আহিছা, মই মেছেজটো ধৰিব পৰা নাই, কিবা এটা বিসংগতি হৈছে মোৰ শৰীৰত, তুমি যে মেছেজটি দি মোক জনাইছা, থেংক ইউ, মই সাজু হবৰ হ'ল, থেংক ইউ। এইটো মানে ঠাইডোখৰ কৈ থাকিব লাগিব, থেংক ইউ। আৰু তুমি ৰিলিজ হবলৈ বিচাৰি আছা মোৰ পৰা, মই তোমাক ৰিলিজ কৰি দিম,
Thank you, I love you, I am sorry, please forgive me. Thank you, I love you. এইটো বস্তুটো একদম মনটো থাকিব লাগিব তাত। মনটো মানে দেহা তাঁতৰ শালত চকু আলিবত ধৰিলে নহব। দেহা তাঁতৰ শালত চকু আলিবত ধৰিলে নহব, মনটো একজেক্টলি তাত থাকিব লাগিব দেই। এবাৰ আমি ফাইনেল ৰাউণ্ড এটা মাৰিম। ফাইনেল ৰাউণ্ড এটা মাৰিম, আপোনালোকে একজেক্টলি মনটো সেই অংশলৈ আনিব। সকলোৱে চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসনত বহক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক, ৰিলেক্স। মনটো উশাহ নিশাহলৈ আনক। উশাহ নিশাহৰ লয়টো অনুভৱ কৰক। এবাৰ দুইখন হাত আপুনি আপোনাৰ বুকুলৈ আনক। মনটো এবাৰ আপুনি বিষৰ উৎসলৈ নিয়ক। কোন ঠাইত সি আছে একজেক্ট লোকেশ্যনটোলৈ নিয়ক। অনুভৱ কৰক, বিষৰ যিটো তীব্ৰতা সেইটো অনুভৱ কৰক। তাক আপুনি কিমান ৰেটিং দিব 1 পৰা 10 ভিতৰত মনতে এটা ৰেটিং দিয়ক। আৰু মনতে আপুনি দায়বদ্ধতা স্বীকাৰ কৰক। মনতে যে মোৰ ভুলৰ কাৰণে আজি এই বিষৰ উৎপত্তি হবলৈ পালে। এবাৰ এজন প্ৰিয় বন্ধুৰ লগত আমি যেনেকৈ কথা পাতো ঠিক তেনেকৈ আকুলতাৰে, কোমলতাৰে আহক এতিয়া আমি সেই বিষৰ উৎসটোৰ লগত কথা পাতো। মোৰ পিছে পিছে লাহে লাহে স্পষ্টকৈ বিষৰ উৎসটোক কওক, হে বিষ, হে বিষ, হে বিষ, হে বিষ, মোৰ ভুলৰ কাৰণে তোমাৰ উৎপত্তি হবলৈ পালে, তাৰ কাৰণে মই 100% দায়বদ্ধ। I am sorry. I am sorry, হে বিষ, I am sorry. মোৰ ভুলৰ কাৰণে তোমাৰ বহিঃপ্ৰকাশ ঘটিবলৈ পালে, মই এনেকুৱা কিবা কাম কৰি থৈছো যাৰ স্মৃতি মোৰ সাবকনচিয়াস মাইণ্ডত আছে, যাৰ প্ৰতিফলন ঘটিছে বিষৰ ৰূপত। I am sorry. I am sorry. হে বিষ, I am sorry. হে বিষ, I am sorry. Please forgive me. Please forgive me. Please forgive me. মোৰ ভুলৰ কাৰণে মোক ক্ষমা কৰি দিয়া। I am sorry. I am sorry. I am sorry. হে বিষ, I am sorry. Please forgive me. Please forgive me. Please forgive me. হে বিষ, তুমি মোৰ শৰীৰৰ পৰা ৰিলিজ হোৱাটো বিচাৰিছা। মোৰ শৰীৰৰ পৰা তুমি ওলাই যাব খুজিছা। তুমি মোক এটা বাৰ্তা প্ৰেৰণ কৰিছা। Thank you, thank you, thank you, thank you, thank you, thank you. I love you. I love you. I love you. I love you. তুমি ৰিলিজ হ'ব খুজিছা। তোমাক ৰিলিজ কৰিবলৈ তুমি মোক এটা অপৰচুনিটি দিছা, সুযোগ প্ৰদান কৰিছা। Thank you. I love you. 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 হে বিষ, মই 100% ৰেছপন্সিবিলিটি স্বীকাৰ কৰিছো। মই ক্ষমা খুজিছো। তুমি ৰিলিজ হোৱাটো বিচাৰিছো। হে বিষ, তুমি ৰিলিজ হৈ যোৱা। তুমি ৰিলিজ হৈ যোৱা। তুমি ৰিলিজ হৈ যোৱা। তোমাক মোৰ শৰীৰৰ পৰা মই ৰিলিজ কৰি দিলো, বাহিৰ কৰি দিলো। বাই বাই, বাই বাই, বাই বাই। Thank you. I love you.
I am sorry, please forgive me. Thank you, I love you. I am sorry, please forgive me. এবাৰ আপুনি কল্পনা কৰক সেই ঠাইডোখৰৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে, কোলা ধোঁৱা ওলাই আপোনাৰ শৰীৰৰ পৰা মহাকাশলৈ সেই কোলা ধোঁৱাখিনি ওলাই গুচি গৈছে। আপুনি কল্পনা কৰক যিডোখৰত আপোনাৰ বিষাই আছিলে সেই বিষোৱা ঠাইডোখৰৰ পৰা কোলা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে, ধোঁৱাখিনি আকাশলৈ উৰি উৰি গৈ আছে আৰু আপুনি কল্পনা কৰক আপোনাৰ সেই ঠাইডোখৰ বিষমুক্ত হৈ পৰিছে, স্বাস্থ্যৱান হৈ পৰিছে, ধুনীয়া হৈ পৰিছে। আপুনি কল্পনা কৰক সেই ঠাইডোখৰৰ পৰা কোলা ধোঁৱা ওলাই মহাকাশলৈ ওপৰলৈ গৈ আছে আৰু আপোনাৰ সেই ঠাইডোখৰ ৰোগমুক্ত হৈ পৰিছে, স্বাস্থ্যৱান হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, য়ং হৈ পৰিছে, শ্লিম হৈ পৰিছে, ধুনীয়া হৈ পৰিছে। আপুনি কল্পনা কৰক সেই অংশটো ধুনীয়া হৈ পৰিছে। আপোনাৰ শৰীৰৰ পৰা, আপোনাৰ সত্তাৰ পৰা, আপোনাৰ থিংকিঙৰ পৰা আপুনি ইতিমধ্যে বিষক বিদায় দিলে। ধোঁৱাৰ আকাৰত সেই বিষবিলাক আপোনাৰ শৰীৰৰ পৰা ওলাই গুচি গ'ল, মহাকাশত বিলীন হৈ গুচি গ'ল। আপুনি কল্পনা কৰক মহাকাশত সেইবোৰ বিলীন হৈ গুচি গ'ল। আৰু আপুনি কল্পনা কৰক শৰীৰৰ সেই অংশটো শক্তিশালী হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক। এইবাৰ আপোনাৰ দুয়োখন হাত তললৈ নমাওক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক। উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক। উশাহ নিশাহৰ এই লয়টো অনুভৱ কৰক। লাহে লাহে চকু মেলক আৰু মনালিছাৰ সেই ধুনীয়া হাঁহিটো মাৰক। ধুনীয়াকে হাঁহিটো মাৰক, প্ৰকাণ্ড হাঁহি এটা মাৰক। ৰেকৰ্ডিংটো শুনি কাইলৈ আকৌ অনুশীলন কৰিব হা দেই। ৰেকৰ্ডিংটো শুনি কাইলৈ আকৌ অনুশীলন কৰিব। পানী অকণ খাই দিয়ক। ছাৰ, কোনোবা ঠাইত যদি বিষ নহৈ পেলাই ইৰিটেশ্যন থাকে, ইৰিটেশ্যনৰ ভাৱ এটা থাকে যে কুটকুটাই থকা, সেইটোও কৰিব পাৰি। ডাইৰেক্ট ক'ব লাগে, হে মোৰ ইৰিটেশ্যন, বাছ। হে মোৰ ইৰিটেশ্যন, মই 100% ৰেছপনচিবিলিটি স্বীকাৰ কৰিছো। মোৰ ভুলৰ কাৰণে মোৰ শৰীৰত তোমাৰ আবিৰ্ভাৱ হৈছে। আই এম চৰি, আই এম চৰি, আই এম চৰি। তুমি মোক ক্ষমা কৰি দিয়া। প্লিজ ফৰগিভ মি, প্লিজ ফৰগিভ মি, প্লিজ ফৰগিভ মি। এই যে তুমি মোৰ শৰীৰত আবিৰ্ভাৱ হৈছা, তুমি কিবা এটা মেছেজ দিব খুজিছা যিটো মই বুজি পোৱা নাই। I love you, I love you, I love you, I love you. Thank you, thank you, thank you, thank you, thank you, thank you, thank you. তুমি ৰিলিজ হ'ব খুজিছা মোৰ শৰীৰৰ পৰা, আহা তোমাক মই ৰিলিজ কৰি দিম। Thank you, I love you, I am sorry, please forgive me. Thank you, I love you, I am sorry, please forgive me. Thank you, I love you, I love you. এয়া তুমি ৰিলিজ হৈ গৈ আছা, ধোঁৱাৰ আকাৰত তুমি আকাশলৈ উৰি উৰি গৈ আছা। এয়া তুমি মোৰ শৰীৰৰ পৰা ওলাবলৈ আৰম্ভ কৰিলা, ওলোৱা ধোঁৱা হৈ তুমি আকাশলৈ গৈ আছা, তুমি মহাকাশলৈ গৈ আছা মোৰ শৰীৰৰ পৰা ওলাই। তুমি মহাকাশলৈ গৈ আছা, মহাকাশত তুমি বিলীন হৈ গুচি গলা আৰু মোৰ শৰীৰটো স্বাস্থ্যৱান হৈ পৰিল, মই ধুনীয়া হৈ পৰিলো, মই য়ং হৈ পৰিলো, মই শ্লিম হৈ পৰিলো, মই দেখিবলৈ ধুনীয়া হৈ পৰিলো, স্বাস্থ্যৱান হৈ পৰিলো, মই স্বাস্থ্যৱান হৈ পৰিলো। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এইটোৱেই চিষ্টেমটো দেই, চিষ্টেমটো এইটোৱেই। এনিৱে এইটো অকল বিষ বুলি নহয় দেই। আজি যিটো মই টেকনিক শিকালো এইটো কনভাৰচেচনেল হোপোনোপোনো বুলি কয়। কনভাৰচেচনেল হোপোনোপোনো, সেইটো আপুনি কি কৰিব, অকল বিষ বুলিয়ে নহয়। ধৰ মনটো বেয়া লাগি আছে,
চকু মুদিব যেটো মনটো বেয়া লাগি আছে প্ৰথমতে ইমোশনটো আইডেন্টিফাই কৰিব সেটা এটা নাম কি দিব আপুনি একদম মাইনুটলি দেই আমাৰ কি হয় আমাৰ ইমোশন বিলাক থাকে কিন্তু আমি আইডেন্টিফাই কৰিব নাজানো একজেক্ট তাক নেমিং কৰিব নাজানো প্ৰথম কামটো হ'ব সেই ইমোশনটোক আমি নেমিং কৰিব লাগিব নেমিং কৰি কাগজ এখন ল'ব প্ৰথমতে ৰেটিংটো তাত লিখি ল'ব আসলে লিখি ল'ব লাগে এইবিলাক কাগজ এখন লিখি ল'ব কিমানত আছে বোলে 7ত আছে 7 চকু মুদক চকু মুদি মনৰ ভিতৰতে কৈ থাকক যদি আপুনি অফিচত আছে কলিগৰ সন্মুখতো আপুনি গাব নোৱাৰিব নহয় মনৰ ভিতৰতে গাব আপুনি হে মোৰ ডিপ্ৰেছন মোৰ ভুলৰ কাৰণে তোমাৰ আবিৰ্ভাৱ হৈছে তুমি মোক ক্ষমা কৰি দিয়া থ্যাংক ইউ আই লাভ ইউ আই এম সৰি প্লিজ ফৰগিভ মি মোৰ ভুলৰ কাৰণে তোমাৰ এই দশা হ'ল আই এম সৰি আই এম সৰি আই এম সৰি আই এম সৰি প্লিজ ফৰগিভ মি প্লিজ ফৰগিভ মি প্লিজ ফৰগিভ মি মই এনেকুৱা কিবা নকৰিবলগীয়া কাম কৰিলো যাৰ স্মৃতি মোৰ সাবকনচিয়াস মাইণ্ডত সোমাই আছে আৰু যাৰ কাৰণে তোমাৰ আবিৰ্ভাৱ ঘটিছে আই এম সৰি আই এম সৰি আই এম সৰি I am sorry, please forgive me, please forgive me, please forgive me. এই যে তোমাৰ আবিৰ্ভাৱ ঘটিছে তাৰ অৰ্থটো হ'ল তোমাক ক্লিন কৰাৰ সময় আহি পৰিছে তুমি মোক ক্লিন কৰাৰ সুযোগ এটা প্ৰদান কৰিছা থ্যাংক ইউ আই লাভ ইউ 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 হে ডিপ্ৰেছন তুমি কিবা এটা মেছেজ কঢ়িয়াই আনিছা যদি মই বুজি পোৱা নাই তুমি কিবা এটা ক'ব খুজিছা মোক Thank you, thank you, thank you, I love you, thank you, I love you, thank you, I love you. এইখিনি কওঁতে মেকানিকেলি ক'ব নোৱাৰিব মই আপোনালোকে চাগে মোক মুখখন চাই আছে মই ভিতৰ ইমোশনটো আপোনালোকে ধৰিব পৰা নাই 100% আবেগ ঢালি এজন বিশ্বাসী বন্ধুৰ লগত কথা মানুহে যেনেকে পাতে তেনেকে পাতিব লাগিব কথাখিনি তেনেকে ক'ব লাগিব আপোনাৰ এই কথাখিনি ইয়াৰ পৰা ওলাব লাগিব এইখিনি পৰা ওলালে নহ'ব এইখিনি পৰা ওলালে নহ'ব কথাখিনি এই কথোপকথনটো আপোনাৰ ইয়াৰ পৰা আহিব লাগিব 100% আৰু লগতে ৰেছপন্সিবিলিটিটো স্বীকাৰ কৰিব লাগিব 100% 99 ললেও নহ'ব 95 ললেও নহ'ব 100% মানে 100% কাৰণ এইটো হোপনোপনো ফিলচফি আৰু এইটো একদম ভালকে সোমোৱাই লওক আজিৰ তাৰিখত আপোনাৰ মোৰ জীৱনত ভাল ঘটনা বেয়া ঘটনা যিয়ে ঘটি আছে তাৰ কাৰণে আমি 100% ৰেছপন্সিবল সাবকনচিয়াস মাইণ্ডত তেনেকুৱা মেমৰি আছে সেই মেমৰিখনৰ ধৰণ অনুসৰি হয় ভাল ঘটনা ঘটি আছে নহয় বেয়া ঘটনা ঘটিছে সেইটো একদম মনত চিপকাই লওক কিন্তু সোমোৱাই লওক ভিতৰলৈ একদম ভিতৰলৈ সোমোৱাই লওক এইটো আপোনালোকৰ স্বাস্থ্য ভাল হওক ধন টকা পইচা আপোনালোকৰ জীৱন উপচি পৰক মানৱীয় সম্পৰ্কবিলাক আপোনালোকৰ মধুৰ হওক ভগৱানৰ প্ৰতি মতি বাঢ়ক আৰু লগতে মোৰো ভাল হওক ইয়াকে কামনা কৰি আজি সেশনটো মই ইমানতে সামৰণি পেলালো শুভৰাত্ৰি Thank you so much. Over. Thank you so much.